মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ 1.3 অনুশীলনী শিকাম। ইয়াৰে প্ৰথম প্ৰশ্নত আছে দেখুৱা যে √5 অপৰিমেয়। গতিকে এটা আমি ধৰি লম বিৰুদ্ধভাৱে ধৰা হল √5 পৰিমেয়। গতিকে এই যে √5 পৰিমেয় বুলি ধৰি ললোঁ, পৰিমেয় সংখ্যা কোনবিলাক আছিল? যিবিলাক সংখ্যা p/q আকাৰত প্ৰকাশ কৰিব পাৰোঁ সেইবিলাকে হৈছে পৰিমেয় সংখ্যা। এতেকে p/q = √5 আৰু ইয়াতে লিখিব লাগিব কি pq অখণ্ড সংখ্যা আৰু ইহঁতৰ একৰ বাহিৰে আন কোনো উৎপাদক থাকিব নোৱাৰে। তেতিয়াহ'লে চোৱা p/q যদি √5 হয়, দুয়োফালে বৰ্গ কৰিলে কি হ'ব? p²/q² = 5 p² কি হ'ব? 5q²। q² সমান চিহ্ন সোঁফালে গ'লে কি হ'ব? 5ৰ লগত পূৰণ হ'ব। গতিকে p² = 5q²। তেতিয়া চোৱা 5 বাওঁফালে আহিলে কি হ'ব? p² হৰণ কৰিব বা বিভাজ্য হ'ব। গতিকে আমি লিখিম কি ইয়াত p² 5ৰে বিভাজ্য নাইবা p 5ৰে বিভাজ্য। আকৌ ধৰা হ'ল p = 5r। এতিয়া চোৱা p = যে 5r ধৰা হ'ল, দুয়োফালে কি কৰা? বৰ্গ কৰা। বৰ্গ কৰিলে কি হ'ব? p² আৰু ইফালে বৰ্গ কৰিলে 5 × 5 = 25 r²। তাৰপিছত চোৱা এই p² পৰিৱৰ্তে আমি কি লিখিব পাৰোঁ? 5q² লিখিব পাৰোঁ। ওপৰত আমি পাই আহিলোঁ যে p² = 5q²। গতিকে p² পৰিৱৰ্তে 5q² বহাই দিয়া = 25 r²। 25 5ৰে কাটাকাটি কৰিলে 5 বাৰ যাব। গতিকে q² = কি হ'ব? 5 r²। গতিকে চোৱা এই ক্ষেত্ৰত 5 সমান চিহ্ন বাওঁফালে আহিলে কি হ'ব? q² হৰণ কৰিব অৰ্থাৎ বিভাজ্য হ'ব। গতিকে আমি কি লিখিব পাৰোঁ? ইয়াত q² 5ৰে বিভাজ্য নাইবা q 5ৰে বিভাজ্য। এতিয়া চোৱাচোন, আগতে আমি পালোঁ যে p² 5ৰে বিভাজ্য, সেইবাবে p 5ৰে বিভাজ্য। কিন্তু শেষত কি পালোঁ যে q² 5ৰে বিভাজ্য নাইবা q 5ৰে বিভাজ্য। কিন্তু আমি যিটো ধৰি লৈছিলোঁ সেই মৰ্মে যে pq কোনো একৰ বাহিৰে অন্য কোনো উৎপাদক থাকিব নোৱাৰে, তেতিয়াহ'লে আমি ধৰি লোৱা যিখিনি সিদ্ধান্ত আছিল সেইখিনি বিৰোধিতা কৰিলে। গতিকে আমি ইয়াতে কি লিখিম? কিন্তু ই অসম্ভৱ। কাৰণ ইহঁতৰ
একৰ বাহিৰে আন কোনো উৎপাদক থাকিব নোৱাৰে। এতেকে √5 অপরিমেয়। প্রমাণিত হল। ঠিক আছে, তার পিছৰ প্ৰশ্ন চোৱা 2 নম্বৰ। 2 নম্বৰত আছে দেখুৱা যে 3 + 2√5 এটা অপরিমেয়। দুই নম্বৰ বিৰুদ্ধভাৱে ধৰা হল 3 + 2√5 পৰিমেয়। এতিয়া চোৱা এই যে 3 + 2√5 পৰিমেয় ধৰিলোঁ, এতেকে p/q সমান 3 + 2√5, য'ত pq অখণ্ড সংখ্যা। এতিয়া চোৱা পৰিমেয়খিনি একেলগ কৰা আৰু অপৰিমেয়খিনি একেলগ ৰাখা। p/q 3 বাওঁফালে আহিলে হ'ব মাইনাছ ইকুৱেল টু √5, অৰ ইয়াতে q লসাগু ল'লে ওপৰত হ'ব p - 3q ইকুৱেল টু √5। তাৰপিছত 2 সমান চিহ্ন সোঁফালে পূৰণ আছে, ইফালে আহিলে কি হ'ব হৰণ হ'ব, গতিকে p - 3q / 2q ইকুৱেল √5। তো যেহেতু pq অখণ্ড সংখ্যা, সেয়ে যেহেতু pq অখণ্ড সংখ্যা, সেয়ে p - 3q / 2q পৰিমেয়। এতিয়া চোৱা এই p - 3q / 2q এইখিনিৰ সমান আছে √5, গতিকে সেইবাবে √5 কি হ'ব পৰিমেয় হ'ব। সেইবাবে √5 পৰিমেয়। এতিয়া চোৱা কিন্তু ই অসম্ভৱ, কিন্তু ই অসম্ভৱ, কাৰণ বাস্তৱিকতে √5 এটা অপৰিমেয়। এতেকে আমি যিখিনি ধৰি লৈছিলোঁ সেইখিনি চোৱা 3 + 2√5 অপৰিমেয়। দেখুওৱা হ'ল। তাৰপিছত 3 নম্বৰ চোৱা। 3 নম্বৰ প্ৰশ্নত আছে দেখুওৱা যে তলৰ সংখ্যাবোৰ অপৰিমেয়। 3 নম্বৰত 3টা আছে আৰু এই 3টা
অপৰিমেয় বুলি প্ৰমাণ কৰিব দিছে 3 1 নম্বৰত আছে তিনিৰ 1 নম্বৰত 1/√2 আছে বিৰুদ্ধ ভাৱে ধৰা হল 1/√2 পৰিমেয় এতেকে p/q equal 1/√2 য'ত pq অখণ্ড সংখ্যা তাৰপিছত কি লিখিব পাৰা q/p equal √2 ইয়াতে √2 ওপৰত এটা 1 আছিল গতিকে দুইফালে যদি প্ৰতিক্ৰম লোৱা ইয়াতে p/q আছিল q/p equal √2 এতিয়া লিখিবা যেহেতু pq অখণ্ড সংখ্যা হেয়ে q/p যিখিনি সৰল কৰি পালা q/p পৰিমেয় সেইবাবে এইখিনি যদি পৰিমেয় হয় q/p ৰ সমান √2 আছে গতিকে সেইবাবে √2 কি হ'ব পৰিমেয় কিন্তু ই অসম্ভৱ কাৰণ বাস্তৱিকতে √2 অপৰিমেয় এতেকে 1/√2 অপৰিমেয় প্ৰমাণিত হ'ল তাৰপিছত আৰু এটা আছে এইটো হৈছে 3ৰ 2 নম্বৰ লেখা হৈছে না তোমালোকৰ তিনিৰ 2 নম্বৰ বিৰুদ্ধভাৱে ধৰা হল 7√5 পৰিমেয় এতেকে p/q সমান 7√5 pq অখণ্ড সংখ্যা এতিয়া 7 সমান চিনৰ সোঁফালে আছে পূৰণ বাওঁফালে আহিলে কি হ'ব হৰণ হ'ব গতিকে p/7q equal √5 যেহেতু pq অখণ্ড সংখ্যা সেয়ে p/7q পৰিমেয়
এতিয়া p/7q এইখিনিৰ সমান দিয়া আছে কিমান √5 গতিকে সেইভাবে √5 পৰিমেয় কিন্তু ই অসম্ভৱ কাৰণ বাস্তৱিকতে √5 অপৰিমেয় গতিকে আমি কি লিখিব পাৰোঁ এতেকে 7√5 অপৰিমেয় প্ৰমাণিত হ'ল তাৰপিছত আৰু এটা গণিত আছে এইটো কৰিলে এই অনুশীলনী তোমালোকৰ শেষেই হ'ব 3 নম্বৰ গণিত +6 √2 আছে বিৰুদ্ধভাৱে ধৰা হ'ল +6 √2 পৰিমেয় এতেকে p/q সমান 6 +√2 pq অখণ্ড সংখ্যা এতিয়া চোৱা 6 সমান চিহ্ন সোঁফালে আছে প্লাছ বাওঁফালে আহিলে কি হ'ব মাইনাছ হ'ব গতিকে p/q -6 = √2 और q लखागु लले p - 6q = √2 এতিয়া পৰিমেয় অপৰিমেয়খিনি সেপাৰেট হৈছে এতিয়া লিখিম কি যেহেতু pq অখণ্ড সংখ্যা হেয়ে p - 6q / q পৰিমেয় সেইভাবে চোৱা এইখিনিৰ সমান কিমান আছে √2 গতিকে সেইভাবে √2 পৰিমেয় কিন্তু ই অসম্ভৱ কাৰণ বাস্তৱিকতে √2 অপৰিমেয় এতেকে 6 + √2 অপৰিমেয় প্ৰমাণিত হ'ল ঠিক আছে গতিকে 1.3 অনুশীলনী শেষ হ'ল তোমালোকে এইবিলাক প্ৰেক্টিছ কৰিবা